নমস্কাৰ প্ৰাইভেট আসাম টিচাৰৰ নতুন এটা জব আপডেট ভিডিঅ'ত স্বাগতম জনালো আজি ভ্যাকেন্সিখিনি যিমান আহিছে মই গুটেখিনি লৈ আহিছো আপোনালোকৰ মাজলৈ চাই যাব ভিডিঅ'টো হেকলে আজিৰ প্ৰথমটো ভ্যাকেন্সি আপোনালোকৰ বিউটিশিয়ান মানে বিউটি ষ্টুডিও এটাৰ পৰা আহিছে পোষ্ট আহিছে বিডিএম ফিমেলৰ কাৰণে হয় আৰু দুই নম্বৰটো নেইল আৰ্টিষ্ট এটো মেল নে ফিমেলৰ কাৰণে হয় ইয়াতে দিয়া নাই ইয়াৰে কাৰণে কোনো ধৰণৰ কোৱালিফিকেশন তেওঁলোকৰ মেনশন কৰা নাই গতিকে আপোনালোকে যদি কোনোবাই এপ্লাই কৰিম বুলি ভাবিছে মোবাইল নম্বৰ দিয়া আছে নম্বৰটোত কন্টাক্ট কৰি এবাৰ খুদি লব খুদি লৈ কিনে এপ্লাই কৰি লব পিছৰ যেটো পোষ্ট এটো অসম কাৰ্ছৰ পৰা আহিছে টাটা মটৰছ এক নম্বৰ পোষ্ট আহিছে কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভ দুই নম্বৰটো টেলিকলাৰ দুইটা পোষ্টৰ কাৰণে হাই সেকেন্ডাৰী পাস কৰা বা গ্ৰেজুৱেচন থাকিলে এপ্লাই কৰিব পাৰে লোকেশন উলুবাৰী হ'ব উলুবাৰী গুৱাহাটী নিজৰ বায়োডাটাখন এইটো মেইলত পঠিয়াই দিব যদি কোনোবা ইন্টাৰেষ্টেড হয় এপ্লাই কৰিব বিচাৰে এইটো মেইলত পঠিয়াই দিব পিছৰ পোষ্টটো কোচিং ইনষ্টিটিউট শিলপুখুৰীৰ পৰা আহিছে পোষ্ট আহিছে অফিস বয় এটোৰ কাৰণে হাই সেকেন্ডাৰী পাস কৰা ল'ৰা বিচাৰিছে কোনোবা ইন্টাৰেষ্টেড হলে মোবাইল নম্বৰটো দিয়া আছে মোবাইল নম্বৰত এবাৰ যোগাযোগ কৰি লব পিছৰ পোষ্টটো সান ভ্যালি হস্পিটালৰ পৰা আহিছে লোকেশন হ'ব পূৰ্বাঞ্চল পথ মথুৰা নগৰ জিএছ ৰোড গুৱাহাটী পোষ্ট আহিছে সিকিউৰিটি গাৰ্ড হাই সেকেন্ডাৰী পাস কৰা মেল ক্যান্ডিডেট হ'ব লাগিব দুই নম্বৰটো হৈছে পেথলজিষ্ট ডিসিপি বা এমডি কৰা হ'ব লাগিব পেথলজি কোনোবা ইন্টাৰেষ্টেড হলে 18 নৱেম্বৰৰ আগতে বা 18 নৱেম্বৰৰ লৈকে আপোনালোকৰ লাষ্ট ডেট হয় এই কন্টাক্ট নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰি লব পিছৰ পোষ্টটো এটা কোম্পানীৰ পৰা আহিছে এটো এটা ডাঙৰ কোম্পানী হয় এক্সেল ফুডছ ইয়াত পোষ্ট আহিছে প্ৰথমটো এসিস্ট্যান্ট ম্যানেজাৰ মেইনটেনেন্সৰ কাৰণে 5 to 6 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব নুডল ইন্ডাষ্ট্ৰীত স্যালাৰি নেগোশিয়েবল হ'ব আৰু কোৱালিফিকেশন ডিগ্ৰী ডিপ্লোমা মেকানিক্যাল ইঞ্জিনিয়াৰিংত থকা হ'ব লাগিব দুই নম্বৰটো সিনিয়ৰ ইলেক্ট্ৰিচিয়ান 5 বছৰৰ এক্সপেৰিয়েন্স বিচাৰিছে আৰু স্যালাৰি 30000 ৰ পৰা 40 ৰ ভিতৰত হ'ব কোৱালিফিকেশন আইটিআই বা ডিপ্লোমা কৰা হ'ব লাগিব ইলেক্ট্ৰিকেলত পিছৰ পোষ্টটো সিনিয়ৰ মেকানিক্যাল ফিটাৰ 5 বছৰৰ এক্সপেৰিয়েন্স আৰু স্যালাৰি একে হয় আৰু কোৱালিফিকেশন আইটিআই বা ডিপ্লোমা কৰা হ'ব লাগিব মেকানিক্যালত পিছৰ পোষ্টটো ষ্ট'ৰ এসিস্ট্যান্টৰ পোষ্ট হয় ইয়াতে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে 0 to 1 ইয়াৰৰ এক্সপেৰিয়েন্স মানে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে স্যালাৰি ইয়াতে 15 to 16000 ৰ ভিতৰত হ'ব কোৱালিফিকেশন বিকম পাস কৰা হ'ব লাগিব পিছৰ পোষ্টটো পেকিং অপাৰেটৰ 2 to 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব আৰু নেগোশিয়েবল হ'ব স্যালাৰি আৰু কোৱালিফিকেশন আইটিআই বা ডিপ্লোমা কৰা হ'ব লাগিব ৰিলেটেড ফিল্ডত কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াব আৰু বায়োডাটাখন পঠিয়াওঁতে মেইলৰ যেটো সাবজেক্ট লাইন তাত লিখি দিব যে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে ইয়াতে দিয়া আছে নোটত দিয়া আছে চাইলক প্লিজ মেনশন পজিশন নেম ইন দা সাবজেক্ট লাইন পিছৰ পোষ্টটো বঙাইগাঁৱৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে মেইল আৰু ফিমেল দুইটা এপ্লাই কৰিব পাৰে এক নম্বৰ পোষ্ট আহিছে সেলস ম্যানেজাৰ মটৰ ডিলাৰৰ কাৰণে দুই নম্বৰটো সেলস ম্যানেজাৰ এজেন্সিৰ কাৰণে তিন নম্বৰটো সেলস ম্যানেজাৰ হেলথৰ কাৰণে চাৰি নম্বৰটো সেলস ম্যানেজাৰ BANCA এৰ কাৰণে এটো BANCA মানে কি হয় গম নাপাম ইয়াত এটা নোট দিয়া আছে নিড GI এক্সপেৰিয়েন্স এন্ড কুইক জয়নাৰ ক্যান্ডিডেট কোনোবা যদি ইন্টাৰেষ্টেড হয় ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব আৰু গুটেকিটা পোষ্টৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব যেহেতু ম্যানেজাৰ পোষ্ট হয় আৰু হয়তো এক্সপেৰিয়েন্সও বিচাৰিব পাৰে কিন্তু তেওঁলোকে ইয়াতে মেনশন কৰা নাই বায়োডাটাখন পঠিয়াই থব যদি শৰ্ট লিষ্ট কৰে আপোনালোকক কোম্পানীৰ পৰা কল বেক কৰিব পিছৰ পোষ্টটো ভেটেনাৰী হস্পিটেল সানমাৰীৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে সাফাই কৰ্মী মানে ক্লিনাৰ্ছৰ দুটা পোষ্ট আছে ইয়াতে কোৱালিফিকেশনৰ একো মেনশন কৰা নাই কোৱালিফিকেশন যাৰ নাই তেওঁলোকে এপ্লাই কৰি চাব পাৰে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে নম্বৰটো এবাৰ কন্টাক্ট কৰি লব পিছৰ পোষ্টটো একাউন্টেন্ট আৰু MSW ক্যান্ডিডেট বিচাৰা হৈছে ইয়াতে গভৰ্ণমেন্ট স্পন্সৰড NGO তাৰ পৰা আহিছে এই ভ্যাকেন্সি এটো ইয়াৰ লোকেশনটো হ'ব আপোনালোকৰ গুৱাহাটী 6 মাইল ইয়াৰ মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি লব মোবাইল নম্বৰত কল কৰি লব আৰু ইয়াৰ লাষ্ট ডেট 16 নৱেম্বৰ হয় পিছৰ পোষ্টটো সিদ্ধি বিনায়ক এন্টাৰপ্ৰাইজৰ পৰা আহিছে ইয়াত স্মাৰ্ট ইংলিশ স্পিকিং কম্পিউটাৰ লিটাৰেট ফৰ দা পোষ্ট অফ এডমিনিষ্ট্ৰেটৰ কোঅৰ্ডিনেটৰ পোষ্ট হয় এটো ইয়াইটো এই পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু মিনিমাম 3 বছৰৰ এক্সপেৰিয়েন্স বিচাৰিছে আৰু জেম পৰ্টেলত কাম কৰাৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু যদি কোনোবা ইন্টাৰেষ্টেড হয় তেতিয়া হলে ইয়াতে মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 17 নৱেম্বৰ হ'ব পিছৰ পোষ্টটো SSB স্কডা ডিলাৰৰ পৰা আহিছে লোকেশন হ'ব গুৱাহাটী খানাপাৰা মালিগাঁও আৰু নগাঁও only experience preferred sales department যাৰ এক্সপেৰিয়েন্স আছে তেওঁলোকক প্ৰিফাৰেন্স দিব সেলস ম্যানেজাৰ পোষ্ট বিলাক চাই লব সেলস ম্যানেজাৰ টিম লিডাৰ সেলস কনসালটেন্ট এটো টিম লিডাৰ আৰু সেলস কনসালটেন্ট দুটা বেলেগ বেলেগ পোষ্ট হয় পিছৰটো টেলিকলাৰ তাৰ পিছৰটো EDP এটো EDP মানে কি পোষ্ট এটো ইয়াৰ বিষয়ে নাজানো মই পিছৰটো ৰিসেপশনিষ্ট আৰু তাৰ পিছৰটো কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰ
গোটেইকেইটা বস্তুৰ কাৰণে গ্ৰেজুৱেচন থাকিলে এপ্লাই কৰিব পাৰে অকল টেলিকলাৰ বুলি যিটো আছে সেই টেলিকলাৰটো হাই সেকেন্ডাৰী পাছ কৰা হলেও কিছুমানত এপ্লাই কৰিব পাৰে গতিকে আপোনালোকে মোবাইল নম্বৰ দিহেতু দিয়া আছে এই নম্বৰটো এবাৰ কন্টাক্ট কৰি চাব নেক্সট পোষ্টটো আপোনালোকৰ CEC সানমাৰীৰ পৰা আহিছে হেড অফিস যিটো হয় CEC কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ তাতে টেলি ফেকাল্টিৰ পোষ্ট আহিছে তাৰ পৰা কোনোবা যদি ইন্টাৰেষ্টেড হয় ইয়াতে মোবাইল নম্বৰ এটা দি আছে এই নম্বৰটো আপোনালোকে কল কৰি ল'ব আৰু এইটো পোষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন কৰা হলে হ'ব লগতে আপোনালোকৰ টেলি নলেজ থাকিব লাগিব টেলি শিকাব লাগিব যেহেতু টেলি ফেকাল্টি হয় পোষ্টটো গতিকে আপোনালোকে যদি টেলি জানে তেতিয়াহলে এপ্লাই কৰিব পাৰে এইখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সি আপডেটখিনি মই আপোনালোকক দেখুৱালো গোটেইখিনি প্ৰাইভেট ভ্যাকেন্সি আছিল সো ভিডিঅ যদি ভাল পায় লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ আজিলৈ ধন্যবাদ